বহু সময়ত বহু মানুহে কলা যাদুৰ বিষয়ে কোৱা দেখা পোৱা যায় নাইবা শুনা যায়। আপুনিও আৰু কলা যাদু বিশ্বাস কৰেনে? আপোনাৰ ওপৰতো কোনোবাই কলা যাদু কৰিছে নেকি? নাইবা আপুনিও বাৰু সেই কলা যাদুৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি? আৰু সেই বিষয়ে আপুনি কেনেকৈ গম পাব, সেই বিষয়ে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাম। অৰ্থাৎ এনে কিছুমান সংকেতৰ বিষয়ে আপোনালোকক ক'ম, যিবোৰ সংকেত পালে আপুনি সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। বাস্তৱত বহুতে মানসিক চাপ, অসুস্থতা নাইবা নেতিবাচক পৰিস্থিতিক কলা যাদুৰ প্ৰভাৱ বুলি গণ্য কৰে। আনকি কলা যাদু কৰা বুলিও কেইবাটাও সংকেত আছে। সেই লক্ষণসমূহনো কি কি বলক জানো। মানুহৰ মনত ভয়, অনিশ্চয়তা নাইবা দুৰ্বলতাৰ সুযোগ লৈ বহু যুগৰে পৰা কলা যাদু নাইবা ব্লেক মেজিক জনপ্ৰিয় হৈ আহিছে। ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই যদিও বহুতে কিন্তু বিশ্বাস কৰে যে নেতিবাচক শক্তি নাইবা বেয়া উদ্দেশ্যৰে কিছুমানে কৰ্ম আৰু প্ৰতিক্ৰিয়াৰ মানুহৰ জীৱন আৰু মানসিক অৱস্থাত প্ৰভাৱ পেলায়। বাস্তৱত বহুতে এনে ঘটনা নহয় বুলি কয় যদিও কিন্তু এনে ঘটনা একেবাৰে নুই কৰিব নোৱাৰে। তেনেহলে বলক জানি লওঁ, যদিহে আপোনাৰ ওপৰত কোনোবাই কলা যাদু কৰে তেনেহলে আপোনালোকে কোনবোৰ লক্ষণ দেখিলেই গম পাব যে আপোনাৰ ঘৰত নাইবা আপোনাৰ ওপৰত আনে কলা যাদু কৰিছে। প্ৰথম লক্ষণটি হৈছে শৰীৰত হঠাতে দুৰ্বলতা নাইবা অসুস্থতাই দেখা দিয়া। কলা যাদুৰ প্ৰভাৱত শৰীৰটো একেবাৰে অকাৰণতে দুৰ্বল হৈ পৰে। চিকিৎসাৰ পিছতো আৰোগ্য নহয় নাইবা বাৰে বাৰে সেই সমস্যাটো ঘূৰি আহে। অৰ্থাৎ বহুতে হঠাৎ ভাগৰুৱা নাইবা মূৰ ঘূৰোৱা, অজ্ঞাত বিষ আদিক এনে শক্তিৰ প্ৰভাৱ বুলি গণ্য কৰা হয়। অৰ্থাৎ আপোনাৰ শৰীৰত হঠাতে যদিহে যিকোনো ধৰণৰ অসুস্থতা নাইবা দুৰ্বলতাই দেখা দিছে আৰু আপুনি হাজাৰ ঔষধ খোৱাৰ পাছতো সেই বেমাৰক আপুনি ভাল কৰিব পৰা নাই, অৰ্থাৎ অলপ দিন ভাল হোৱাৰ পাছত পুনৰ ঘূৰি ঘূৰি সেই বেমাৰবিধে আপোনাক আক্ৰমণ কৰিছে, তেনেহলে আপোনালোকে ধৰি লোৱা উচিত যে সেয়া কোনো কলা যাদুৰেই প্ৰভাৱ। কলা যাদুৰ লক্ষণসমূহ যেনে ধৰক মূৰ ঘূৰোৱা, অজ্ঞাত বিষ আৰু বহু বেছি ভাগৰুৱা অনুভৱ কৰা নাইবা কোনো এক স্থানতে অকল বিষাই থকাটো। দ্বিতীয়তে হৈছে টোপনিৰ সমস্যা নাইবা দুঃস্বপ্ন। বহুতে বিশ্বাস কৰে যে কলা যাদুৱে গভীৰ টোপনি অহাত বাধা দিয়ে। সঘনাই সাৰ পোৱা, দুঃস্বপ্ন দেখা নাইবা অদ্ভুত আতংকৰ সৈতে সাৰ পোৱাটো হৈছে সাধাৰণ লক্ষণ। অৰ্থাৎ যদিহে আপুনি বহুদিনৰ পৰা টোপনি যাব পৰা নাই, বাৰে বাৰে আপুনি দুঃস্বপ্ন দেখি আছে, তেনেহলে সেয়াও কিন্তু কলা যাদুৰ লক্ষণ হ'ব পাৰে। তৃতীয়তে মানসিক অস্থিৰতা আৰু নেতিবাচক চিন্তা। কলা যাদুৰ প্ৰভাৱত মনটো সদায় অস্থিৰ হৈ থাকে। ভয়, হতাশা আৰু অশান্তি নাইবা নেতিবাচক চিন্তাবোৰ অকাৰণতে আপোনাৰ মনলৈ আহে। বহু সময়ত আত্মবিশ্বাস হেৰুৱাই পেলায়। চতুৰ্থতে হৈছে কৰ্মক্ষেত্ৰত বাৰে বাৰে বিফলতা। বহু চেষ্টাৰ পিছতো কোনো কাম যদি সফল নহয় নাইবা পৰিকল্পনা বাৰে বাৰে বিফল হৈছে নাইবা হঠাতে সকলো পথ বন্ধ হৈ যায়, বহুতে ইয়াকো কলা যাদুৰ সৈতে জড়িত কৰিব বিচাৰে। সম্পৰ্কৰ উত্তেজনা। পৰিয়ালৰ ভিতৰত হঠাতে বৃদ্ধি পোৱা অশান্তি, বৈবাহিক কাজিয়া, আপোনজনৰ লগত হোৱা ভুল বুজাবুজি নাইবা সম্পৰ্ক ভাঙি পেলোৱাৰ প্ৰৱণতাকো বহুতে কলা যাদুৰ প্ৰভাৱ বুলি গণ্য কৰে। যদিহে আপোনাৰ পৰিয়ালৰ মাজতো হঠাতে কোনো কাৰণ নোহোৱাকৈ হঠাতে যদি বৃদ্ধি পায় কিছুমান কাজিয়া নাইবা অশান্তিৰ সৃষ্টি হৈছে নাইবা আপোনালোকৰ সম্পৰ্কৰ মাজত ফাট মেলিছে, তেনেহলে সেয়াও কিন্তু কলা যাদুৰ প্ৰভাৱ হ'ব পাৰে। অদ্ভুত পৰিঘটনা নাইবা পৰিৱেশ, ঘৰত বস্তু হেৰুওৱা, অচিন শব্দ শুনা, চৌপাশত অস্বাভাৱিক গোন্ধ পোৱা নাইবা অদ্ভুত অভিজ্ঞতা আদিও কিন্তু কলা যাদুৰ লক্ষণ বুলি বহুতে বিশ্বাস কৰে। আৰ্থিক সমস্যা আৰু কৰ্মক্ষেত্ৰৰ স্থবিৰ। বহুলোকে কোনো কাৰণ নোহোৱাকৈ ধাৰাবাহিকভাৱে হোৱা আৰ্থিক লোকচান, কৰ্মক্ষেত্ৰৰ স্থবিৰ হৈ পৰা অগ্ৰগতি আৰু আৰ্থিক অৱস্থাৰ অৱনতি ঘটাটোকো নেতিবাচক শক্তিৰ প্ৰভাৱ বুলি গণ্য কৰে। যিগৰাকী ব্যক্তি কলা যাদু নাইবা ব্লেক মেজিকৰ বলি হয়, তেওঁৰ জীৱনত বিভিন্ন ধৰণৰ লক্ষণ দেখা পোৱা যায়। তেনেলোকৰ বেমাৰ বৃদ্ধি পায়, পতি পত্নীৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে, লগতে পতি পত্নীৰ মাজত হাই কাজিয়া বৃদ্ধি পায়। লগতে যিজন লোক কলা যাদুৰ বলি হয় তেওঁৰ একো খাদ্য খাবলৈ মন নাযায়। তেওঁৰ পিছফালে কোনোবাই যেন আছে বা কোনোবা যেন থিয় হৈ আছে, তেনেধৰণৰ অনুভৱো সেই কলা যাদুৰ যিজন অধিকাৰী অৰ্থাৎ কলা যাদু যাৰ ওপৰত কৰা হয় সেই ব্যক্তিজনে অনুভৱ কৰিব পাৰে।
গতিকে এনেধৰণৰ যিকোনো লক্ষণ আপুনি পালে আপুনিও গম পাব যে আপোনাৰ ওপৰত কলা মেজিক হৈছে নাইবা ব্লেক মেজিক অৰ্থাৎ আপোনাৰ ওপৰতো কলা যাদু হৈছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈও কিছুমান বিভিন্ন ধৰণৰ আপোনালোকে নিয়ম নাইবা বিভিন্ন ধৰণৰ উপায় কৰিব পাৰে সেই সন্দৰ্ভত নতুন এটা ভিডিঅ' লৈ আহিম আৰু যদিহে আপুনি কলা যাদু বিশ্বাস কৰে তেনেহলে তলৰ কমেন্ট বক্সত এটা সুন্দৰ কমেন্ট লিখিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পাম আজিলৈ আহিছো ধন্যবাদ